উৰিয়াম ঘাটৰ পৰা নগাঁৱৰ বেঙেনাআটিলৈ মাটি কিনি ইয়াত বাস কৰিবলৈ অহা লোকক উভতাই পঠিয়াইছে বেঙেনাআটি গাঁৱৰ ৰাইজে আৰু বেঙেনাআটি গাঁৱৰ ৰাইজৰ কথা যে তেওঁলোকে কোনো কাৰণত ইয়াত থাকিবলৈ নিদিয়ে তেওঁলোকে ভূমি ক্ৰয় কৰা বুলি কৈছে কিন্তু তেওঁলোকে কৈছে যে ইয়াত তেওঁলোকে থাকিবলৈ কোনো কাৰণ নিদিয়ে আৰু আমাৰ লগত স্থানীয় ইয়াৰ ৰাইজ আছে মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম আপোনাৰ নাম আপুনি ইয়াৰে বেঙেনাআটি গাঁৱৰে হয় হয় আজি কি উৰিয়াম ঘাটৰ পৰা কোনোবা আহিছে মানুহ উৰিয়াম ঘাটৰ পৰা এটা পাৰ্টি আহিছিল 2-3টা ঘৰ কিন্তু আমি সচেতন ৰাইজে গম পালো ইয়াত হিন্দু মুছলমান সকলো একেলগে আমি ইয়াত বসবাস কৰো একেলগে থাকো বিশৃংখল আমি সৃষ্টি কৰিব নিদিও সেই উদ্দেশ্যেৰে আমি সকলো ৰাইজ আহিলো গাঁওবুঢ়া আহিল আমাৰ সচেতন যিসকল যুৱক আছে তেওঁলোক আহি পেলাই আমি তেওঁলোকক নথিপত্ৰ বিচাৰিলো কিন্তু নথিপত্ৰ তেওঁলোকে দিব পৰা নাই কোনে মাটি বেচিছে কোনে মাটি কিনিছে তাৰ কোনো সবিশেষ নাই গতিকে আমি তেওঁলোকক আমি ইয়াৰ পৰা উভতাই পঠাই দিছো উৰিয়াম ঘাটৰ পৰা আহিছো আগৰ ক'ত ঘৰ বুলি কৈছে নগাঁৱত বুলি সেইটো কোৱা নাই কৈছে আমি উৰিয়াম ঘাটৰ উচ্ছেদিত লোক তাৰ পৰা আহিছো মই চৰকাৰী গাঁওবুঢ়া মই চাহাবুদ্দিন আহমেদ তেওঁলোকে যিটো আমাৰ আগত কৈছে সঁচা কথাই কৈছে উৰিয়াম ঘাটৰ পৰা আহিছে তেওঁলোকৰ মানে বেলেগত ৰূপহীনে ক'ত মাটি আছিল পৰিয়ালটো তাৰ পৰা মানে বহুত দিন ধৰি তাতে আছে এই মানে জন্মৰ পৰা তাত আছিল তেতিয়া এভেকশ্যন কৰিলে এতিয়া ইয়াত তাৰ ভায়েকে মাটি কিনিছে সৰু ভায়েকে মাটি কিনিছে তাত আহিছে মানে ঘৰ বনাবলৈ গতিকে আমি গম পাই গাড়ী দেখি আহি সোধ-পোছ কৰিলোঁ তেওঁলোকে যেতিয়া ক'লে উৰিয়াম ঘাট তেতিয়া আমি তেওঁলোকক ইয়াৰ পৰা উভতাই পঠাই দিলোঁ কাৰণ আমাৰ গাঁওখন একদম আমাৰ পূৰ্বপুৰুষৰ পৰা শান্তিৰে বসবাস কৰি আছো আমাৰ গাঁৱত হিন্দু মুছলিমৰ কোনো প্ৰভেদ আমি দেখা নাই আহে পাহে লোকেও ক'ব নোৱাৰিব আমি বহুত শান্তিত আছো পৰিয়াল মানে দুজনেই আছিল ককাই ভাই দুজন আহিছে আৰু এটা যিটোৱে মাটি কিনিছে ই বাহি চিল্লাত গ'ল নাই মই গাঁওবুঢ়া হিচাপে কম যে ইয়াত কোনো ধৰণৰ আৰু বেলেগ মানুহ নাই আৰু সোমাবলৈ নিদিওঁ মাটি কোনে বেছি কিবা গম পাইছে মাটিটো বেচিছে আফাজউদ্দিন আহমেদ আমাৰ গাঁৱৰে বাসিন্দা বেচিছে আজি হ'ব 1 বছৰমান হ'ব 1 বছৰমান হ'ব ঠিক আছে আৰু এইদৰে দেখুৱাইছো যে এয়া বেঙেনাআটি গাঁৱৰ পৰিৱেশ বেঙেনাআটি গাঁৱলৈ 2টা পৰিয়াল 3টাকৈ পৰিয়াল আহিছিলে আফাজউদ্দিন আহমেদ নামৰ এগৰাকী ব্যক্তি আৰু ৱাৰ্ড মেম্বাৰ আছে ইয়াৰ যিগৰাকী আপুনি ৱাৰ্ড মেম্বাৰ হয় নিশ্চয় ৱাৰ্ড মেম্বাৰ হয় কিবা গম পাইছিল নে কিবা গম অলপ আগতে ফোন কৰিছিলে কৈছে গাড়ী এখন আহিছে গতিকে বেঙেনাআটিত আহি সোমাইছে তেতিয়া আমি ততালিকে হেৰি আহিছে বিজেপি পাৰ্টি আহি গ'ল আমাৰ গাঁৱৰ আহি গ'ল মই মেম্বাৰ হিচাপে গুচি আহিলো আহি ইয়াত দেখিলো গাড়ীখন আহি ৰখাইছে গতিকে আমিতো ইয়াত বাহিৰা মানুহ সোমাব নিদিওঁ আৰু এনে আমি সচেতন হিচাপে চকু দিয়ে ৰাখিছো গতিকে এখন গাড়ী যেতিয়া আহিছে আমি সোধ-পোছ কৰাৰ লগে লগে গম পাইছো উৰিয়াম ঘাটৰ পৰা আহিছে কেইজন আহিছে 2জন ভাই ককাই আহিছে আৰু কোন আহিছে এজন ভাই ককাই আছে তেওঁ মাটিটো কিনিছে তেওঁ চিল্লাত আছে গতিকে আমি কৈছো নাই চিল্লাত আছে ক'ৰবাত আছে আমি উৰিয়াম ঘাটৰ মানুহ যিহেতু আমাৰ বেঙেনাআটিত কোনো বিশৃংখলা নাই ইয়াত বিশৃংখলা কৰিব নিদিওঁ গাড়ী ইয়াৰ পৰা খেদি পঠিয়াইছো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ